Hello guys, welcome to my channel. তো মই আজি বনাম চিকেন কাৰী। তো এতিয়া মই কেৰাহীখন পাতি ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হ'ব দিম। এতিয়া তেলখিনি দি দিছোঁ। তেলখিনি ধুনীয়াকৈ গৰম হোৱাৰ পিছত আমি ইয়াতে এতিয়া জিৰা দিম। জিৰাখিনি অকণমান ফ্ৰাই কৰিব লাগিব। তো ভালকৈ লৰাই পিনে জিৰাখিনি আমি ফ্ৰাই কৰি ল'ম। মোৰ ইয়াতে অকণমান কম লগা যেন লাগিছিলে, তো আকৌ এবাৰ দি দিছোঁ। তো আপোনালোকে দি দিব। এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। মই ইয়াতে তিনিটা ডাঙৰ পিঁয়াজ লৈছোঁ। পিঁয়াজ দি দিম। পিঁয়াজখিনি ভালদৰে দি পিনে লৰাই থাকিব লাগিব। এতিয়া পিঁয়াজখিনি আমি ৰঙচুৱা হোৱালৈকে ইয়াতে ফ্ৰাই কৰিব লাগিব। তো এতিয়া মোৰ পিঁয়াজখিনি ৰঙা হৈ গৈছে। এতিয়া ইয়াতে মই আদা, নহৰু আৰু পিঁয়াজ তিনিটা পেষ্ট কৰি পিনে দিছোঁ। তাৰপিছত ইয়াৰ পিছত আমি ইয়াতে জিৰা আৰু গ্ৰীণ চিলি পেষ্ট দি দিছোঁ। আদা নহৰু পিঁয়াজ দিয়াৰ পিছত আমি অকণমান লৰাই থাকিব লাগিব, কাৰণ ইয়াৰ আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আমি ইয়াত মছলাখিনি ফ্ৰাই কৰিব লাগিব। এতিয়া মই হালধি গুড়া দি দিছোঁ। হালধি গুড়া দি পিনে অকণমান লৰাই দিছোঁ। মছলাখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিলে তো আমাৰ চিকেনৰ পৰা কেঁচা বস্তু যিটো মছলাৰ গোন্ধ থাকিব, তো সেইটো নাথাকিব। এতিয়া লাল মিৰ্চ পাউডাৰ দিছোঁ। এতিয়া আমি গোটেইখিনি ধুনীয়াকৈ লৰাই দিম। এয়া মছলাখিনিৰ পৰা তেল ওলাইছে। তো মছলাখিনি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াতে চিকেন আৰু আলুখিনি দি দিম। মই ইয়াতে লোকেল চিকেন লৈছোঁ। ইয়াত চিকেন দি দিছোঁ আৰু গেছৰ ভলিউমটো অকণমান বঢ়াই দিছোঁ আৰু আলু দি দিছোঁ। চিকেন আৰু আলু মই এতিয়া কেৰাহীত দি দিছোঁ। এতিয়া এইটো চিকেনখিনি দি পিনে ধুনীয়াকৈ ফ্ৰাই কৰিম। এতিয়া চিকেনখিনি আমি ইয়াতে ঢাকনি মাৰি দিম। 10-15 মিনিটৰ কাৰণে ঢাকনি মাৰি অকণমান সিদ্ধ হ'বলৈ দিম। এয়া চিকেনৰ ঢাকনি খুলি পিনে আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিম। এতিয়া যিকোনো মাংস বা চিকেন হওক বা মাটন হওক, এইবিলাক বনালে আপোনালোকে অকণমান সময় লৈয়ে বনালে খাবলৈ বেছি সোৱাদ হয়। তো আপোনালোকে অকণমান লাহে খুচিয়ে সময় উলিয়াই পিনি বনাব। তো মই এইখিনি লৰাই দিছোঁ। ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি পিনে এতিয়া আমি আকৌ ঢাকনি মাৰি দিম। ইয়াতে অকণমান চিকেন মছলা আৰু ধনিয়া গুড়ি দি দিছোঁ। এইখিনি দি পিনে ভালদৰে লৰাব লাগিব। এইখিনি মই পিছতেই দি দিওঁ। এতিয়া চিকেনখিনি এতিয়া লৰাই দিছোঁ। ভালকৈ লৰাব লাগিব, মানে ফ্ৰাই কৰিব লাগিব। আমি চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া লাহে লাহে চিকেনৰ পৰা পানী ওলাব ধৰিছে। তো চিকেনখিনি এতিয়া আমি ঢাকনি মাৰি দিম। ঢাকনি হৈ গ'ল। 10 মিনিট ঢাকনি মাৰিছিলোঁ। এতিয়া ঢাকনিখন আঁতৰাই আকৌ ফ্ৰাই কৰিম। আৰু এতিয়া আমি গেছটো অকণমান ভলিউম বঢ়াই পিনে অকণমান ফ্ৰাই কৰিম। মোৰ আলু আৰু চিকেন প্ৰায় সিদ্ধ হৈ গৈছে। তো মোৰ চিকেন এতিয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি ইয়াতে পানী দি দিম, কাৰণ আমি এইটো চিকেন কাৰী বনাই আছোঁ। তো অলপমান পানী দিব লাগিব। তো পানী দি দিছোঁ। পানী দি পিনে অকণমান উতলিবলৈ দিব লাগিব। তো পানী দি আমি ইয়াতে চিকেনখিনি উতলিবলৈ দি দিম। আকৌ অকণমান পানী দি দিওঁ, কাৰণ এইটো ভালকৈ বইল হ'ব লাগিব।
তো এতিয়া মই চিকেনখিনি উতলিবলৈ গৈছোঁ, এতিয়া উতলি গৈছে। এয়া মোৰ চিকেন কাৰী প্ৰায় ৰেডি। এইবোৰ গোটা গৰম মছলা দি দিছোঁ, যে গোটা গৰম মছলা পাই যে, গোটা গৰম মছলা পটাত পিহি পিনে দি দিছোঁ। আৰু মোৰ চিকেন কাৰী হৈ গৈছে। এয়া চিকেন কাৰী ৰেডি। আপোনালোকে ভাত বা ৰুটিৰ লগত সুন্দৰকৈ খাব পাৰে। ধন্যবাদ।